কামৰ ঋতুৰাজ টাইমিট অৰ্ডাৰ হকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ এতিয়াও শান্ত হোৱা নাই জোৰাবাটৰ পৰিস্থিতি জোৰাবাটত এতিয়াও উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে কিয়নো অসমৰ বাহনক মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ পাছতেই পৰিস্থিতি এই পৰ্যন্ত উত্তপ্ত হৈ আছে আৰু অসমৰ টেক্সি চালক সন্থাই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি এটাই হুংকাৰ ইতিমধ্যে দিয়া দেখিবলৈ পোৱা গৈছে য'ত সুস্পষ্টকৈ উল্লেখ কৰা হৈছে যে মেঘালয়ৰ বাহনো অসমত প্ৰৱেশ কৰিব নোৱাৰিব আৰু জোৰাবাটৰ পৰাই মেঘালয় ৰেজিষ্ট্ৰেচনৰ যিসমূহ বাহন সেই বাহনসমূহ ইতিমধ্যে উভতাই পঠিওৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আৰু অধিক উত্তপ্ত হৈ পৰিছে এতিয়া জোৰাবাটৰ পৰিস্থিতি এজন প্ৰতিবাদকাৰী আটক কৰিছে আৰক্ষীয়ে বিগ আপডেট এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুতায়ন কৰা হৈছে শ আৰক্ষী পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰা জোৰাবাটৰ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে অসমৰ টেক্সি চালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে এতিয়া জোৰাবাট আৰু জোৰাবাটত শ বাহন এতিয়া আবদ্ধ হৈ আছে জোৰাবাটৰ পৰাই মেঘালয়ৰ টেক্সি ঘূৰাই পঠিওৱাৰ বাতৰি আহি পৰিছে পৰিস্থিতি ক্ৰমাগতভাৱে অধিক অৱনতি হৈছে অসমৰ টেক্সি চালকক মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ পাছতে জোৰাবাট উত্তাল হৈ পৰিছে অসমৰ টেক্সি চালকে কোনো কাৰণত মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিবলৈ নিদিয়ে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক তীব্ৰ যানজঁটৰ দৃশ্যাংশ এক্সক্লুচিভলি দেখুৱাই আছো এই যানজঁটৰ দৃশ্যাংশ চাওক ইয়াত জোৰাবাটৰ দৃশ্যাংশ জোৰাবাটৰ পৰা মেঘালয়ৰ বাহনসমূহ আকৌ উভতাই পঠিয়াই দিয়া হৈছে অসমৰ ভূমিত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই মেঘালয় ৰেজিষ্ট্ৰেচনৰ বাণিজ্যিক বাহনসমূহক এই মুহূৰ্তত দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো কিয়নো অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰোঁতে বাধা দিয়া হৈছিল আৰু তাৰ পাছত পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে আৰু অসমৰ টেক্সি চালকসকলৰ প্ৰতিবাদত এতিয়া এক প্ৰকাৰ ভয়াৱহ পৰিৱেশৰ সূচনা হৈছে ৰাজপথত তীব্ৰ যানজঁটে বিৰাজ কৰিছে মেঘালয় আৰক্ষী অসম আৰক্ষী দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই আৰক্ষীয়ে ইতিমধ্যে এজন প্ৰতিবাদকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও পৰিস্থিতি প্ৰতিকূল হোৱা নাই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো জোৰাবাটত হাহাকাৰ লাগিছে টেক্সি চালকৰ প্ৰতিবাদত বাহন আবদ্ধ হৈ আছে এই মুহূৰ্তৰ বিগ আপডেট টাইমিটৰ দৰ্শকসকলক জনাই আছো জোৰাবাটৰ শেহতীয়া পৰিস্থিতিৰ বিগ আপডেট এই মুহূৰ্তত দেখুৱাই আছো এই বিগ আপডেটসমূহ টাইমিটৰ দৰ্শকসকলক জনাই আছো পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত জোৰাবাটৰ পৰিৱেশে ক্ৰমাৎ চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতাক কিয়নো এই মুহূৰ্তত যদি আপুনি শ্বিলঙৰ অভিমুখে যাম বুলি পৰিকল্পনা কৰিছে তেনেহ'লে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক পৰিস্থিতি ক্ৰমাগতভাৱে ভয়ংকৰ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শ্বিলঙলৈ বাট লোৱা প্ৰতিগৰাকী লোকৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ যদিহে অসমৰ ৰেজিষ্টাৰ্ড AS লিখা বাণিজ্যিক বাহনেৰে আপুনি শ্বিলঙলৈ যাম বুলি ভাবিছে তেনেহ'লে বাটৰ পৰাই আপুনি উভতিব লাগিব কিয়নো মেঘালয়ৰ টেক্সি চালক সন্থাই অসমৰ ৰেজিষ্ট্ৰেচনৰ বাণিজ্যিক বাহন শ্বিলঙত অথবা মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদ স্বৰূপে এতিয়া অসমৰ টেক্সি চালকসকলেও মেঘালয় ৰেজিষ্ট্ৰেচন যিসমূহ বাণিজ্যিক বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত পৰিৱেশৰ দৃশ্যাংশৰ সমানে সমানে এই মুহূৰ্তত জোৰাবাটত সৃষ্টি হোৱা যানজঁটৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো এই এক্সক্লুচিভ দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে অসম মেঘালয় সীমান্তত এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব পৰা নাই আৰু অসমৰ বাহনে মেঘালয়ত প্ৰৱেশ কৰিব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত একাধিক্ৰমে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশসমূহ দেখুৱাই আছো আৰু সমান্তৰালকৈ ML ৰেজিষ্ট্ৰেচনৰ যিসমূহ গাড়ী মেঘালয় ৰেজিষ্ট্ৰেচনৰ যিসমূহ বাণিজ্যিক বাহন বাটৰ পৰা উভতিবলগীয়া হৈছে জোৰাবাট পাৰ হ'বলৈ দিয়া হোৱা নাই আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাই লৈছো প্ৰতিবাদকাৰীৰ মন্তব্য আছে
ডিসি মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ আৰু ডিসি ছাৰে আমাক চাম বুলি ক'লে, বস্তুটো অৱগত কৰিম বুলি ক'লে। কৰাৰ পিছত বাইদেউ এতিয়ালৈকে আপোনালোকে যদি নাজানে বস্তুটো কেনেকুৱা ধৰণৰ বিষয় হৈ পৰিব, চাওক ভাবকচোন আপুনি। এখন মুখ্যমন্ত্ৰীলৈকে আমি লেটাৰ এখন দিছোঁ আৰু গোটেই সমস্যাটো এনেকৈ মেঘালয়ত আমাৰ গাড়ীবিলাক যিবিলাক বাণিজ্যিক বাহন আছে, যিবিলাক টুৰিষ্ট গাড়ী আছে, টুৰিষ্টক সিহঁতে টুৰিষ্ট স্পটত লৈ যাব দিয়া নাই। টুৰিষ্ট স্পটত যেতিয়া সোমাব দিয়া নাই, আমাৰ গাড়ীবিলাক মানে পেচেঞ্জাৰ নমাই সিহঁতৰ গাড়ীত মানে উঠাই আছে। কিমান দুখৰ বিষয়, কিমান দুখৰ বিষয় যে আমি ভাড়াবিলাক আমি লৈ যাওঁ, তেখেতসকলে কি কৰে টুৰিষ্ট স্পটত নিব নিদিয়ে। তাৰপিছত আমি বাইদেউ আমি বহি থাকিম নেকি কওকচোন। তাৰপিছত আমি চৰকাৰক অৱগত কৰালোঁ, আপোনালোকৰ পৰিবহণ বিভাগক অৱগত কৰালোঁ, আপোনালোক আমি দ্বিতীয় ছাৰকো গৌতম দাস ছাৰকো সেইদিনা কথাবিলাক কৈছোঁ। তাৰপিছত যদি আপোনালোকে বস্তুবিলাক নাজানো বুলি কয় তেতিয়া দুখ লাগে বাইদেউ। ডিচি মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ আৰু ডিচি ছাৰে আমাক চাম বুলি ক'লে, বস্তুটো অৱগত কৰিম বুলি ক'লে। কৰাৰ পিছত বাইদেউ এতিয়ালৈকে আপোনালোকে যদি নাজানে বস্তুটো কেনেকুৱা ধৰণৰ বিষয় হৈ পৰিব, চাওক ভাবকচোন আপুনি। এখন মুখ্যমন্ত্ৰীলৈকে আমি লেটাৰ এখন দিছোঁ আৰু গোটেই সমস্যাটো এনেকৈ মেঘালয়ত আমাৰ গাড়ীবিলাক যিবিলাক বাণিজ্যিক বাহন আছে, যিবিলাক টুৰিষ্ট গাড়ী আছে, টুৰিষ্টক সিহঁতে টুৰিষ্ট স্পটত লৈ যাব দিয়া নাই। টুৰিষ্ট স্পটত যেতিয়া সোমাব দিয়া নাই, আমাৰ গাড়ীবিলাক মানে পেচেঞ্জাৰ নমাই সিহঁতৰ গাড়ীত মানে উঠাই আছে। কিমান দুখৰ বিষয়, কিমান দুখৰ বিষয় যে আমি ভাড়াবিলাক আমি লৈ যাওঁ, তেখেতসকলে কি কৰে টুৰিষ্ট স্পটত নিব নিদিয়ে। তাৰপিছত আমি বাইদেউ আমি বহি থাকিম নেকি কওকচোন। তাৰপিছত আমি চৰকাৰক অৱগত কৰালোঁ, আপোনালোকৰ পৰিবহণ বিভাগক অৱগত কৰালোঁ, আপোনালোক আমি দ্বিতীয় ছাৰকো গৌতম দাস ছাৰকো সেইদিনা কথাবিলাক কৈছোঁ। তাৰপিছত যদি আপোনালোকে বস্তুবিলাক নাজানো বুলি কয় তেতিয়া দুখ লাগে বাইদেউ। ডিচি মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ আৰু ডিচি ছাৰে আমাক চাম বুলি ক'লে, বস্তুটো অৱগত কৰিম বুলি ক'লে। কৰাৰ পিছত বাইদেউ এতিয়ালৈকে আপোনালোকে যদি নাজানে বস্তুটো কেনেকুৱা ধৰণৰ বিষয় হৈ পৰিব, চাওক ভাবকচোন আপুনি। এখন মুখ্যমন্ত্ৰীলৈকে আমি লেটাৰ এখন দিছোঁ আৰু গোটেই সমস্যাটো এনেকৈ মেঘালয়ত আমাৰ গাড়ীবিলাক যিবিলাক বাণিজ্যিক বাহন আছে, যিবিলাক টুৰিষ্ট গাড়ী আছে, টুৰিষ্টক সিহঁতে টুৰিষ্ট স্পটত লৈ যাব দিয়া নাই। টুৰিষ্ট স্পটত যেতিয়া সোমাব দিয়া নাই, আমাৰ গাড়ীবিলাক মানে পেচেঞ্জাৰ নমাই সিহঁতৰ গাড়ীত মানে উঠাই আছে। কিমান দুখৰ বিষয়, কিমান দুখৰ বিষয় যে আমি ভাড়াবিলাক আমি লৈ যাওঁ, তেখেতসকলে কি কৰে টুৰিষ্ট স্পটত নিব নিদিয়ে। তাৰপিছত আমি বাইদেউ আমি বহি থাকিম নেকি কওকচোন। তাৰপিছত আমি চৰকাৰক অৱগত কৰালোঁ, আপোনালোকৰ পৰিবহণ বিভাগক অৱগত কৰালোঁ, আপোনালোক আমি দ্বিতীয় ছাৰকো গৌতম দাস ছাৰকো সেইদিনা কথাবিলাক কৈছোঁ। তাৰপিছত যদি আপোনালোকে বস্তুবিলাক নাজানো বুলি কয় তেতিয়া দুখ লাগে বাইদেউ। ডিচি মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ আৰু ডিচি ছাৰে আমাক চাম বুলি ক'লে, বস্তুটো অৱগত কৰিম বুলি ক'লে। কৰাৰ পিছত বাইদেউ এতিয়ালৈকে আপোনালোকে যদি নাজানে বস্তুটো কেনেকুৱা ধৰণৰ বিষয় হৈ পৰিব, চাওক ভাবকচোন আপুনি। এখন মুখ্যমন্ত্ৰীলৈকে আমি লেটাৰ এখন দিছোঁ আৰু গোটেই সমস্যাটো এনেকৈ মেঘালয়ত আমাৰ গাড়ীবিলাক যিবিলাক বাণিজ্যিক বাহন আছে, যিবিলাক টুৰিষ্ট গাড়ী আছে, টুৰিষ্টক সিহঁতে টুৰিষ্ট স্পটত লৈ যাব দিয়া নাই। টুৰিষ্ট স্পটত যেতিয়া সোমাব দিয়া নাই, আমাৰ গাড়ীবিলাক মানে পেচেঞ্জাৰ নমাই সিহঁতৰ গাড়ীত মানে উঠাই আছে। কিমান দুখৰ বিষয়, কিমান দুখৰ বিষয় যে আমি ভাড়াবিলাক আমি লৈ যাওঁ, তেখেতসকলে কি কৰে টুৰিষ্ট স্পটত নিব নিদিয়ে। তাৰপিছত আমি বাইদেউ আমি বহি থাকিম নেকি কওকচোন। তাৰপিছত আমি চৰকাৰক অৱগত কৰালোঁ, আপোনালোকৰ পৰিবহণ বিভাগক অৱগত কৰালোঁ, আপোনালোক আমি দ্বিতীয় ছাৰকো গৌতম দাস ছাৰকো সেইদিনা কথাবিলাক কৈছোঁ। তাৰপিছত যদি আপোনালোকে বস্তুবিলাক নাজানো বুলি কয় তেতিয়া দুখ লাগে বাইদেউ। ডিচি মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ আৰু ডিচি ছাৰে আমাক চাম বুলি ক'লে, বস্তুটো অৱগত কৰিম বুলি ক'লে। কৰাৰ পিছত বাইদেউ এতিয়ালৈকে আপোনালোকে যদি নাজানে বস্তুটো কেনেকুৱা ধৰণৰ বিষয় হৈ পৰিব, চাওক ভাবকচোন আপুনি। এখন মুখ্যমন্ত্ৰীলৈকে আমি লেটাৰ এখন দিছোঁ আৰু গোটেই সমস্যাটো এনেকৈ মেঘালয়ত আমাৰ গাড়ীবিলাক যিবিলাক বাণিজ্যিক বাহন আছে, যিবিলাক টুৰিষ্ট গাড়ী আছে, টুৰিষ্টক সিহঁতে টুৰিষ্ট স্পটত লৈ যাব দিয়া নাই। টুৰিষ্ট স্পটত যেতিয়া সোমাব দিয়া নাই, আমাৰ গাড়ীবিলাক মানে পেচেঞ্জাৰ নমাই সিহঁতৰ গাড়ীত মানে উঠাই আছে। কিমান দুখৰ বিষয়, কিমান দুখৰ বিষয় যে আমি ভাড়াবিলাক আমি লৈ যাওঁ, তেখেতসকলে কি কৰে টুৰিষ্ট স্পটত নিব নিদিয়ে। তাৰপিছত আমি বাইদেউ আমি বহি থাকিম নেকি কওকচোন। তাৰপিছত আমি চৰকাৰক অৱগত কৰালোঁ, আপোনালোকৰ পৰিবহণ বিভাগক অৱগত কৰালোঁ, আপোনালোক আমি দ্বিতীয় ছাৰকো গৌতম দাস ছাৰকো সেইদিনা কথাবিলাক কৈছোঁ। তাৰপিছত যদি আপোনালোকে বস্তুবিলাক নাজানো বুলি কয় তেতিয়া দুখ লাগে বাইদেউ।
DC মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ আৰু DC ছাৰে আমাক চাম বুলি ক'লে, বস্তুটো অৱগত কৰিম বুলি ক'লে। কৰাৰ পিছত বাইদেউ এতিয়ালৈকে আপোনালোকে যদি